আজি আপোনালোকৰ এই নিউজ চেনেলৰ জৰিয়তে মই কিছু কথা অৱগত কৰাৰ কাৰণে মনস্থিৰ কৰিছোঁ। আপোনালোকে হয়তোবা শুনা পাইছে, যোৱা 6 তাৰিখে কোকৰাঝাৰৰ আমাৰ বিটিআৰৰ যি পৰিষদীয় নিৰ্বাচন, সেই নিৰ্বাচনত কোকৰাঝাৰ জিলাৰ অন্তৰ্গত গুমা পৰিষদীয় সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল মমিনুল ইছলাম। আৰু মই কোকৰাঝাৰৰ এনে সিনিয়ৰ অবজাৰ্ভাৰ আৰু গুমা আৰু শ্ৰীৰামপুৰ সমষ্টিৰ মই কংগ্ৰেছ দলৰ পৰা নিযুক্তি প্ৰদান কৰা মই আছিলোঁ অবজাৰ্ভাৰ। বহুত দুখৰ কথা যে কংগ্ৰেছ দলৰ এটা নিয়মৰ আধাৰত সিলেকশন এটা কমিটি থাকে, কমিটিয়ে সিদ্ধান্ত কৰি প্ৰাৰ্থীবিলাক চূড়ান্ত কৰে। কিন্তু মমিনুল ইছলাম ডাঙৰীয়া এক্স MCLA এইজন প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে টিকটটো নাপায়, মোৰ ওপৰত এটা মিছা অভিযোগ আনিছে। তাৰ নিজা বাসভৱনত মিডিয়াৰ জৰিয়তে মই তাৰ পৰা 10 লাখ টকা বিচৰা বুলি অভিযোগ কৰি ছ'চিয়েল মিডিয়াত এটা বিবৃতি দিছে। মই তাৰ পৰা কেতিয়াও তেনেকুৱা আলোচনাও হোৱা নাই আৰু তাৰ পৰা মই কেতিয়াও পইচাও বিচৰা নাই। আমি অবজাৰ্ভাৰ হিচাপে আমাৰ এটা নিৰপেক্ষ ৰিপৰ্ট দিব লাগে, সেইখিনি ৰিপৰ্ট আমি ঊৰ্ধ্বতন কৰ্তৃপক্ষলৈ আমি জমা দিছিলোঁ। ঠিক তেনেকুৱা আমাৰ PCC অবজাৰ্ভাৰ আছে আৰু জিলা কংগ্ৰেছৰ অবজাৰ্ভেশ্যন আছে, লগতে ইনচাৰ্জ জেনেৰেল ছেক্ৰেটাৰীৰ অবজাৰ্ভেশ্যন থাকে আৰু তাৰ ওপৰত আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা এটা ছাৰ্ভে থাকে। তাৰ ওপৰত বেছ কৰি সিলেকশন কমিটিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰে। তো এইজন প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে মোৰ ওপৰত মিছা অভিযোগ আনিলে, তাৰ কাৰণে জনমানসত মই হেয় প্ৰতিপন্ন হ'লোঁ। আৰু এইজন ব্যক্তি যে কেনেকুৱা কংগ্ৰেছ কৰে এইটো আপোনালোকৰ জৰিয়তে যদি মই নকওঁ তেনেহ'লে অসম্পূৰ্ণ হৈ থাকিব। এইজন ব্যক্তি প্ৰথমৰ UDF দলত আছিলে, তাৰপিছত ব্যক্তিজন BPF দলত গৈছে, BPF দলৰ পৰা কংগ্ৰেছত আহিছে আৰু এইজন ব্যক্তিয়ে লাষ্টত গৈ UPPL দলত যোগদান কৰিছে। আপোনালোকে অথবা ছ'চিয়েল মিডিয়া অলৰেডি আপোনালোকে জানিব পাৰিছে। তো মই আপোনালোকৰ জৰিয়তে এইখিনি ক'ব বিচাৰিছোঁ, এই যে কপিটো মই আজি লিগেল নটিচ তালৈ প্ৰেৰণ কৰিলোঁ। 7 দিনৰ ভিতৰত যদি মমিনুল ইছলামে চেম মিডিয়াত এপলজি নোখোজে তেনেহ'লে মই তাৰ ওপৰত আমাৰ চিভিল আৰু ক্ৰিমিনেল দুটা কেছে মই কৰাৰ কাৰণে বাধ্য হ'ম। কাৰণ তাৰ ষ্টেটমেণ্টৰ কাৰণে, মিছা ষ্টেটমেণ্টৰ কাৰণে মই ৰাজনৈতিকভাৱে মই ক্ষতিগ্ৰস্ত হ'বলৈ গৈ আছোঁ। এইখিনিৰ কাৰণে মই আজি আপোনালোকৰ মিডিয়াক মাতিছোঁ আৰু অনুৰোধ কৰিছোঁ আৰু তালৈ মই নটিচো প্ৰেৰণ কৰিলোঁ। কপিটো ইয়াত আছে, মমিনুল ইছলাম এক্স MCLA গুমা, এইটো কপি। এইখিনিৰ কাৰণে মই আজি আপোনালোকৰ ইয়ালৈ মাতিছোঁ আৰু মই স্পষ্টীকৰণ দিলোঁ। সি টিকট নাপালে, হয়তোবা আমাৰ যিটো অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সিলেকশন কমিটি আছিলে তাত সি চান্স অফ সাকসেস হয়তোবা তাৰ কম আছিলে, তাৰ কাৰণে তাক টিকট দিয়া নাই। কিন্তু সি একপক্ষীয়ভাৱে মোৰ ওপৰত আক্ৰোশমূলকভাৱে মোৰ ওপৰত মিছা অভিযোগ আনিলে আৰু জনমানসত মোক হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিছে। তাৰ কাৰণে মই আইনীভাৱে তালৈ নটিচ প্ৰেৰণ কৰিছোঁ আৰু 7 দিনৰ ভিতৰত যদি চেম মিডিয়া দি এপলজি নোখোজে তেনেহ'লে তাৰ এগেইনষ্টত মই ক্ৰিমিনেল আৰু চিভিল দুটা কেছে কৰি মই ন্যায় পোৱাৰ কাৰণে আদালতৰ দ্বাৰস্থ হ'ম।
অৱশ্যে মই এইখিনি অৱগত কৰিছোঁ। আজি যে মই আপোনালোকক মিডিয়া মাতি যে মই এইখিনি কৰিছোঁ, এইখিনি মোৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষ জ্ঞাত।